ফোন আহিল দুপৰীয়া ফোনটো আহোঁতে মই ফোনত কথা পাতিলোঁ পাতাতে মোক কাম দিম বুলি ক'লে কৈছে কাম বিচাৰি থাকিব নালাগে কোম্পানীত যায় কেনে সদায় ফ্ৰী থাকিব নালাগে আমি কাম দিম PWDত চাহ দিয়া কাম তোমালোকে পাৰিবা সেই কৰা একদিন আহাচোন মোক লগ কৰা আমি গ'লোঁ ঘৰলৈ মা আৰু মই গ'লোঁ যেনে ৰখি ৰখি লগ কৰিলোঁ মানুহজন খোজকাঢ়ি আহিছে কৈছে মই পাৰ্কিঙত গাড়ীখন থৈ আহিলোঁ একলগে আনিব নললি মই থৈ অহাৰ কাৰণে খোজকাঢ়ি আহিলোঁ তোমালোকে যাব নালাগে ইনাম দুৰ্বাত তোমালোকে কি আছে দিয়া মই ডকুমেণ্টখিনি দি দিলোঁ ডকুমেণ্টখিনি দিয়াতে মই কাই কাৰ্ডৰ নামত 500 টকা এটা দি দিলোঁ দুজনৰ মাজত দিয়াতে আহিলোঁ আহি কাৰণে মোক জালুকবাৰীত ফোন কৰিছে ছাৰ বুলি কৈছে ছাৰে কথা পাতিব তুমি কথা পাতিলোঁ পংকজ দাৰ লগত পংকজ দাই ক'লাক যে আমাৰ সেই ডিপ্ল'মাৰ নামত 3,000 টকা লাগিব আৰু আই কাৰ্ডখনৰ নামত 250 টকা তোমাক তো উৎপলে ক'লাকে অলপ ক'লাক কিন্তু মই উৎপল কোন আপুনি প্ৰথম লগ পোৱাজন আৰু উৎপলে ফোনত লগাই দিলে পংকজ বৰ্মন তাৰপৰা আৰু মই ক'লোঁ যে এনেকুৱা মই আৰু একবাৰ চাকৰিৰ নামত পইচা হৰাইছোঁ মই চাইকেলো বিকিলোঁ কিন্তু মোৰ পইচা দিব ভয় লাগে পইচা তুমি মোৰ ল'ৰা ছোৱালী সপোন মোৰ ল'ৰা ছোৱালী পঢ়ি আছে তোমালোকৰ পইচা নাখাওঁ কামাখ্যা মাইৰ শপত খালাক ময়ো ভাবিলোঁ হয়ে কিজান সঁচাকৈ তাৰপৰা আহিলোঁ আহি কেনে ঘৰত কথাটো প্ৰচাৰ কৰিলোঁ প্ৰচাৰ কৰোঁতে কৈছে কি যে হ'ব পাৰে সেনেকুৱা দি বুলি কওঁতে মই পইচা তোৰ পৰা যোগাৰ কৰি দিলোঁ আমি দুজনৰ আৰু সপোন দেখালাক কি আৰু ল'ৰা দুজন লাগে ল'ৰা দুজন যেতিয়া লাগে এতিয়া মালিকক বেলেগনো কেনেকৈ দিম মোৰাই দি দিওঁ দিলাক মালিকৰ সেনেও এতিয়া মই হাঁহ বিকি কেনে মই পইচা দিলোঁ মালিকৰ দিয়াতে ফোনটো তোলোঁ ফোনটো মালিক কয় আজি আহিবা নালাগে কালি আহিবা বুলি ক'লি কালি যাব বুলি কয় তোমালোকক আমি আজি আহিবা দিয়া নাই নতুন বছৰ আহি আছে 2 তাৰিখৰ পৰা জইন কৰা এইটো কেতিয়াৰ কথা এইটো যোৱা হেৰি পায় 25 তাৰিখ 25 তাৰিখে ফোন কৰিছে আৰু কৈছে 2 তাৰিখে তোমালোকে জইন কৰা তাৰপৰা জইন কৰিব দি কেনে মোক শুক্ৰবাৰে ক'লাক কি তোমালোকে চাহৰ পইচাটো দিয়া আমি চাহৰ নাস্তাৰ নামত অৰ্ডাৰ দিম ঠিক আছে আমি যদি শুক্ৰবাৰে জইন কৰিব পাৰোঁ আমি চাহৰ নাস্তা পইচা শনিবাৰে আমি দি দিলোঁ পইচাটো ৰাতি 4:30 বজাত পইচাটো অনলাইন কৰি দিছোঁ দিয়াতে তাৰপৰা যাব অলপ যেতিয়া এতিয়া কৈছে তোমালোকক 2 তাৰিখৰ পৰা মাতিছোঁ তেতিয়া মালিক জানুৱাৰী 2 তাৰিখ জানুৱাৰী 2 তাৰিখ তেতিয়া মালিকৰ খং উঠি কেনে কৈছে যে আমি অফিচত দুৱাৰমুখলৈ যাওঁ দেচোন ক'ত কি হৈ আছে গেলোঁ আমি যাই কেনে ৰখি মানুহ দুজনে এনেকুৱা হৈছে আমাৰ দুজনক তাৰমানে সোমাই দিয়াটো দূৰে কথা দেখা দিবই টাইম নহ'ল আৰু মালিকে ফোন কৰি কেনে ক'লে একবাৰ চেহেৰাটো চাওঁ ছাৰ আহক ওচৰক লৈ পইচাটো সৰু কথা নাহিলে মানুহটো আহিম বুলি কৈ কেনে আমাক হেৰি ভৰলোত গধূলি 4টা বজালৈ ৰখালে 4টা বজাত কিমান পইচা দিলে 11,000 টকা দি দিলোঁ এতিয়া কি কয় তেওঁলোকে লাষ্ট কেতিয়া কথা হৈছে এতিয়া লাষ্ট কালি কথা হৈছোঁ আৰু কৈছে কি ৰবিবাৰ মই ৰবিবাৰ আছে 5 তাৰিখে দিম বুলি কৈছে মোক শনিবাৰে পইচাটো দি দিয়ক মোৰ চলিব টান হৈছে তেওঁ কৈছে তোমাক মই ৰবিবাৰ হ'লেও মই পইচাটো দিবই লাগে 5 তাৰিখত মই তোমালোকক পইচাটো দি আছোঁ সেনেকৈ কৈছে পংকজ ছাৰে কৈছে উৎপলৰ লগত কোনো লেনা দেনা নাই মই পইচাটো দি দিম উৎপলক জনাব নালাগে উৎপলৰ অৰ্থত ফোনটো সিদিনাখনৰ পৰাই বিজি হৈ আছে বিজি কৰি থৈ দিছে আপোনাৰ কথা পংকজ বোলাজনৰ লগত হৈ আছে মই এতিয়া পংকজে মোক পইচাটো দিম বুলি কৈছে মই এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ চলি দুটা মুখুৰা কৰিব পইচা দিছোঁ মই ইমান তাৰমানে দৌৰিবও নোৱাৰোঁ আৰু সিহঁতে এইটো ভয় খুৱাইছে যে কেছ দি কেনে দি মই কৈছোঁ মই কেছ নেদাওঁ মই সৰু সৰিয়াৰ লগত বন্ধু বান্ধৱৰ লগত আগবাঢ়ি কেনে যেখিনি পাৰোঁ সেইখিনি কৰিম দুখীয়া মানুহ পইচাখিনি খাই কেনে ডাঙৰ মানুহ হ'ব নোৱাৰে মই কালি সেনেকুৱাকৈ কৈ দিছোঁ মোৰ নিচিনা জানো 4জন মানুহৰ আৰু সেনেকুৱা নহয় উপকাৰ সকলো জানোবা ভালকৈ থাকিব পাৰে আৰু পইচা নেদাকায় মই সেহেঁতি কামনা কৰিছোঁ আৰু মোৰ পইচাটো যদি সিহঁতে দিয়ে ভালে কথা সিহঁতৰো ভাল মোৰো ভাল মোৰ ল'ৰা দুটাৰ মুখুৰা পাই দিছোঁ মোৰ ভাঙা ফুটা ঘৰ মোৰ স্বামী কি কৰে মোৰ স্বামী হাজবেণ্ডে হেৰি কৰে হাজিৰা কৰে মই কোম্পানীত কাম কৰোঁ সেনেকুৱাকৈ টোপনি বঞ্চি কেনে টকা এটা দিছিলোঁ সিহঁতক আপোনাৰ নাম মোৰ নাম সুন্তৰা দাস